মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে সায়েন্সৰ প্ৰেক্টিছ সেট লৈ আহিছোঁ। আজি 21 পৰা 45 প্ৰশ্ন গোটেইকেইটা আলোচনা কৰিম। ইয়াৰে আগৰে 20টা প্ৰশ্ন মোৰ আগৰ ভিডিঅ'বোৰত দিয়া আছে, তোমালোকে চাই ল'বা। তো প্ৰথম প্ৰশ্নটো হৈছে 21 নম্বৰ প্ৰশ্নটো, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধৰ নাম কি? তো এইটো আমি সকলোৱে জানো, এইটো হ'ব ইনচুলিন। 22 নম্বৰ কুৱেশ্যনটো হৈছে, মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশ হ'ল চেৰিবেলাম। চেৰিবেলামে দেহৰ সমতা আৰু নিয়ন্ত্ৰণ ৰক্ষা কৰে। 23 নম্বৰ কুৱেশ্যনটো হৈছে, এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানী ঘোলা কৰে। তো যিটো ইয়াতে কণীৰ খোলা আছে, কণীৰ খোলাক আমি কেলছিয়াম কাৰ্বনেট বুলি কওঁ, আৰু ইয়াৰ লগত যদি এচিডে বিক্ৰিয়া কৰে, হাইড্ৰক্লৰিক এচিডে যদি বিক্ৰিয়া কৰে, তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হাইড্ৰক্লৰিক এচিড। 24 নম্বৰ কুৱেশ্যনটো হৈছে, পাউৰুটিত সৃষ্টি হোৱা ভেঁকুৰৰ প্ৰজাতি হ'ল, পাউৰুটিত সৃষ্টি হোৱা ভেঁকুৰৰ প্ৰজাতিক আমি ইষ্ট বুলি কওঁ। 25 নম্বৰ প্ৰশ্নটো হৈছে, টেষ্টষ্টেৰন হৰম'ন নিঃসৰণ কৰা কোষবোৰৰ নাম হ'ল, ইয়াতে কিন্তু হৰম'নটোৰ নাম সোধা নাই, সুধিছে টেষ্টষ্টেৰন হৰম'নে নিঃসৰণ কৰা যিবোৰ হৰম'ন আছে, সেই হৰম'নত থকা কোষবোৰৰ নাম কি? তো সেই কোষবোৰৰ নাম হৈছে লেইডিক। 26 নম্বৰ কুৱেশ্যনটো হৈছে, জীৱন ক্ৰমবিকাশ প্ৰক্ৰিয়াত এটা প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিভিন্ন কাৰকৰ প্ৰভাৱত চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱন উদ্ভৱ হয়। এই প্ৰক্ৰিয়া কি বুলি কোৱা হয়? এই প্ৰক্ৰিয়াক কোৱা হয় প্ৰজাতিকৰণ। 27 নম্বৰ কুৱেশ্যন হৈছে, যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পাদন কৰে, একে কাৰ্য মানে তাৰ বৃত্তি একে থাকে, অৰ্থাৎ তেনেকুৱা অংগবোৰক সমবৃত্তি বুলি কোৱা হয়। 28 নম্বৰ কুৱেশ্যন হৈছে, ক্ৰমজমৰ যি স্থানত জিন অৱস্থিত, য'ত জিন থাকে, তাক কি বুলি কোৱা হয়? লোকাছ বুলি কোৱা হয়। 29 নম্বৰ কুৱেশ্যনটো হৈছে, বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো কি বুলি জনা যায়? যিটো আমাৰ বিবৰ্ধন আছে, বিবৰ্ধনটো আমি কি লিখিব পাৰোঁ? -v/u। যদি ইয়াতে এমৰ আগত যদি মাইনাছ আহে, তেতিয়াহ'লে এইটো কি হ'ব? মাইনাছ নহয়, যদি পজিটিভ আহে তেতিয়াহ'লে সেইটো চিধা হ'ব, আৰু যদি মাইনাছ আহে তেতিয়াহ'লে সেইটো ওলোটা হ'ব। 30 নম্বৰ কুৱেশ্যন, গলিত কোৱাৰ্টছৰ প্ৰতিহাৰণাংক কিমান? এইটো 1.46। হীৰাৰ প্ৰতিহাৰণাংক কিমান? হীৰাৰ প্ৰতিহাৰণাংক আমি জানো 2.42। 32 নম্বৰ কুৱেশ্যন হৈছে, হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্তত ভুগি থকা ব্যক্তি এজনে কি লেন্সৰ চশমা ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তল লেন্স। 33 নম্বৰ কুৱেশ্যনটো হৈছে, কোন অংশৰে চকুত পোহৰ সোমায়? পোহৰ সোমায় কৰ্নিয়াৰ সহায়ত পোহৰ প্ৰৱেশ কৰে চকুৰ ভিতৰত। 34 নম্বৰ কুৱেশ্যন হৈছে, মায়োপিয়া থকা চকুৰ দূৰৰ বস্তু প্ৰতিবিম্ব গঠন কৰে। ইয়াতে কৈছে যে মায়োপিয়া যিসকল মানুহৰ থাকে, সেই মানুহসকলৰ থকা যিটো চকু আছে, সেই চকুৰ প্ৰতিবিম্ব ক'ত গঠন হয়? তো প্ৰতিবিম্ব সদায় ৰেটিনাৰ পিছফালে গঠন হয়। 35 নম্বৰ কুৱেশ্যনটো হৈছে, তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? এইটো হ'ব I/R², I মানে প্ৰবাহ আৰু R মানে ৰেজিষ্টেন্স বা ৰোধ। 36 নম্বৰ কুৱেশ্যন হৈছে, এটা বৈদ্যুতিক বাল্বৰ 220 ভোল্ট আৰু 101 চিহ্নিত কৰা আছে। যেতিয়া 110 ভোল্টত এক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ'ব 25 ৱাট। 37 নম্বৰ কুৱেশ্যনটো হৈছে, বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক, যিটো সঁজুলিয়ে বিদ্যুৎ উৎপন্ন কৰিব পাৰে, তেনেকুৱা সঁজুলিক আমি জেনেৰেটৰ বুলি কওঁ। 38 নম্বৰ কুৱেশ্যন, অমৃতা দেৱীয়ে কি গছৰ লগত প্ৰাণ আহুতি দিছিল? এইটো হ'ল খেজুৰী গছ। 39
9 নম্বৰ কুৱেশ্যন হৈছে প্ৰবাহযুক্ত দীঘল সলিনয়েড এটাৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ এটো সকলো বিন্দুতে একে থাকে 40 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় তেয়াৰে হ'ব নিউক্লিয়াৰ শক্তি 41 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটোৱে জীৱ নিম্নীকৰণ আৱৰ্জনা নহয় এটা কিন্তু নহয় বুলি কৈছে তো এটোৰ শুদ্ধ উত্তৰ হ'ব প্লাষ্টিকৰ মোনা 42 নম্বৰ কুৱেশ্যনটো হৈছে বায়ুমণ্ডলৰ ওজনৰ পৰিমাণ হ্ৰাস কৰা ৰাসায়নিক পদাৰ্থবিধৰ নাম কি এটো হৈছে ক্লোৰোফ্লোৰো কাৰ্বন বা এটো কেতিয়াবা CFC বুলিও দিয়া থাকিব পাৰে 43 নম্বৰ কুৱেশ্যন হৈছে বৃহৎ নদী বান্ধৰ লগত জড়িত সমস্যাসমূহ কি কি তো বৃহৎ পৰিস্থিতি বিনষ্ট হয় এটো শুদ্ধ বৃহৎ পৰিমাণৰ শস্যপথাৰ হেৰিবলগীয়া হয় এটো শুদ্ধ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সি নম্বৰ এ আৰু বি দুটা শুদ্ধ 44 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো হিউজ গৃহ গেছ এটো কাৰ্বন ডাই অক্সাইড এর বাকি কেটাও হয় হিউজ গৃহ গেছ কিন্তু প্রধানকৈ কার্বন ডাই অক্সাইড হয় এই কারণে এটো কার্বন ডাই অক্সাইড হিসেবে আমি চিহ্নিত করিম 45 নম্বৰ কোৱেশ্যন হৈছে জাইলেম কলাৰ কাম কি উদ্ভিদ দেহত জাইলেম কলা কি কাম কৰে উদ্ভিদ দেহত জাইলেম কলা পানী পৰিবহন কৰে আৰু যেটো ফ্লুয়েম কলা আছে ফ্লুয়েম কলাই কি কৰে ফ্লুয়েম কলাই সদায় খাদ্য পৰিবহন কৰে দুটা কথা মনত ৰাখিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে তো চেনেলটো সাবস্ক্ৰাইব কৰা আমি ইয়াতে বিজ্ঞানৰ লগত সম্পৰ্কিত সকলো ধৰণৰ এমসিকিউ আমি ইয়াতে আলোচনা কৰিম আজিৰ কাৰণে এইখিনিয়ে